আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত যিসকলৰ সপোন পূৰ্ণ নাই হোৱা সেইসকলৰ সপোন পূৰ্ণ হ'ব বুলি কামনা কৰিছোঁ। লগতে শিৱবাৰ শ্ৰীচনত এগছি বন্তি জ্বলাই সমূহ অসমবাসীৰ শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধ অটুট ৰাখক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। চাওক, ইতিহাসে আমাক সকলো দিছে। ইতিহাসে আমাক দি গৈছে ৰজা দিনৰ শাসনকালত আমাক এই শিৱজয়ন্তী দি গৈছে। ইতিহাসে আমাক প্ৰকৃতিৰ পৰিৱেশ দি গৈছে। ইতিহাসে আমাক ৰংঘৰ কাৰেংঘৰ এই সকলোখিনি দি গৈছে। কিন্তু আমি এই উঠি অহা প্ৰজন্মই এই ইতিহাসক আমি শ্ৰদ্ধা কিমান কৰি যাব পাৰোঁ সেইটোৱে গুৰুত্বপূৰ্ণ কথা। আৰু নতুন বছৰটোক আপুনি কৈছে নতুন বছৰটো কেনে যাওক, মই নতুন বছৰটোক আহ্বান জনাইছোঁ যে নতুন বছৰটো সকলোৰে শান্তি সম্প্ৰীতিয়ে যাওক আৰু সকলোৰে জয়ময় হওক, মূল্যবৃদ্ধি ৰোধ হওক, শান্তিৰ এখন অসম থাকক য'ত জাতি বৰ্ণৰ কথা নাহক আৰু আমি সকলোৱে মিলি উন্নতি পথত আগবাঢ়োঁ তাৰ কামনা কৰিলোঁ। মই সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চবৰে ভাল হওক, সুস্বাস্থ্য হওক আৰু যি বিচাৰে তাকে ভালদৰে কৰিব পাৰে যাতে কৰ্মখিনি। সেয়াই। আজি খুব ভাল লাগিছে। আজি ইংৰাজী নৱবৰ্ষ, বিশেষকৈ 2025 চনৰ আজি নৱবৰ্ষৰ প্ৰথম পহিলা দিন। আজি এই দিনটোতে দেৰগাঁও নেঘেৰিটিং শিৱ মন্দিৰলৈ আহিলোঁ এগছি চাকি জ্বলাম বুলি। আৰু আজি এই প্ৰথম দিনটোতে সমগ্ৰ অসমবাসীৰ লগতে দেৰগাঁৱৰ সকলো ভক্তপ্ৰাণ ৰাইজ তথা সকলোলৈকে মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনবিলাক সকলোৱে যাতে সুখে শান্তিৰে থাকে, সুখ দুখ সকলোৰে থাকে, সেই সুখ দুখৰ মাজেৰে যাতে সকলোৱে খুব সুন্দৰকৈ আগুৱাই যায়, মই তাকেই আজি পহিলা জানুৱাৰীত মই শুভকামনা যাচিলোঁ। আৰু সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোৱে যাতে সুখ শান্তিৰে থাকে, অনাগত দিনৰ যি মনত ইচ্ছা কৰি আজি ভগৱন্তৰ ওচৰত তেওঁলোকে চাকি গছ দিছে, যাতে সকলোৰে মনৰ ইচ্ছা পূৰণ হয়। ভগৱন্তই যাতে সকলোকে সকলোৱে আজি পহিলা নৱবৰ্ষৰ প্ৰথম দিনটো মই তাকে কামনা কৰিলোঁ। প্ৰত্যেক বছৰৰ দৰে মই এইবাৰো নৱবৰ্ষত শিৱ মন্দিৰ দৰ্শন কৰিছোঁ মহাদেৱৰ আশীষ ল'বলৈ। ইয়াৰ লগতে সমগ্ৰ অসমবাসীক মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমূহ মিডিয়া বন্ধুসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজেশ্বৰ সিংহৰ দিনৰ 1769 চনত যিটো প্ৰতিষ্ঠিত হৈছিল আমাৰ শিৱদৌল নেঘেৰিটিঙত, ইয়াত বহুত ভক্তপ্ৰাণ ৰাইজে আজি আহি ইয়াত উপস্থিত হৈছে। ইয়াত এটা সুন্দৰ পৰিৱেশ, বিশেষকৈ আজি মিডিয়াসকলো ইয়াত যথেষ্ট ব্যস্ততাৰ মাজত তেখেতসকল আহি ইয়াত মত বিনিময় কৰিছে। তেখেতসকলৰ মত বিনিময় কৰাৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি ইয়াত বহুতো মানুহৰ সমাগম ঘটিছে আৰু বিশেষকৈ ভাল লাগে। ইয়াত বহুতো জীৱ জন্তু, বান্দৰ, গৰু ছাগলী, অন্যান্য জীৱ জন্তু থাকে। সেই জীৱ জন্তুক কিবা এটা খাদ্য দিব পাৰিলে আমি বছৰেকত এদিন যদি আমি দিব পাৰোঁ কিবা এটা ভাল লাগে। সেয়ে মই ভাবিলোঁ কালি যে কিবা এটা দিয়া যাওক। প্ৰত্যেক বছৰে মই দি থাকোঁ আৰু এই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে নৱবৰ্ষ সুখৰ হওক, আনন্দময় হওক, সেয়াই। ধন্যবাদ।